নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। দেৱতাসকলৰ ভিতৰত শনিক ন্যায় আৰু ফলদাতাৰ দাতা হিচাপে গণ্য কৰা হয়। শনিয়ে মানুহক বেয়া কামৰ শাস্তি দিয়াৰ সমান্তৰালভাৱে শুভ ফলো প্ৰদান কৰে। শনিৰ ক্ৰোধক সকলোৱে ভয় কৰে, কাৰণ শনিৰ কোপদৃষ্টিৰ তলত থকা সকলোৱে জীৱনত বহু সমস্যাৰ সন্মুখীন হ'ব লগা হয়। যদি শনিদেৱক ভালদৰে পূজা কৰা হয় তেন্তে তেওঁ ভক্তসকলৰ দুখ কষ্ট হ্ৰাস কৰে। শনি পূজাৰ বাহিৰেও যদি মানুহে শনি দোষক পৰিহাৰ কৰিবলৈ তিনি দেৱতাক পূজা কৰে তেন্তে শনিৰ আশীৰ্বাদ পোৱা যায়। কিন্তু কিছুমান কামত শনিৰ খং উঠে। তেনে কিছুমান কামৰ বিষয়ে আজি জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে জানোচোন আহক। প্ৰথমে কোনো নাৰী বয়োজ্যেষ্ঠ আৰু বিধৱাক কেতিয়াও অপমান নকৰিব। মহিলাৰ লগত যিকোনো ধৰণৰ মানসিক আৱেগিক বা শাৰীৰিক হিংসা কৰিলে শনিৰ খং উঠে। যিসকল লোকে ব্যভিচাৰ কৰে বা নাৰীৰ প্ৰতি ভুল চিন্তা কৰে তেনে লোকে শনিৰ ক্ৰোধ সহ্য কৰিব লগা হয়। দ্বিতীয়তে, যেতিয়া কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে কাৰোবাৰ ধন ঘূৰাই নিদিয়ে তেতিয়া সেই ব্যক্তিজনে শনিৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে যদি আপুনি কাৰোবাৰ পৰা ধাৰে লৈছে তেন্তে অতি সোনকালে সেই ধন ঘূৰাই দিয়ক। লগতে শনিদেৱ জীৱ-জন্তু বিশেষকৈ কুকুৰক হত্যা আৰু অত্যাচাৰ কৰা সকলৰ প্ৰতি অসন্তুষ্ট হয়। তৃতীয়তে, যেতিয়া আপোনাৰ কাম নষ্ট হ'বলৈ আৰম্ভ কৰে আৰু আপুনি মাজে মাজে মিছা কথা ক'বলৈ আৰম্ভ কৰে তেতিয়া বুজিব যে আপোনাৰ লগত বা আপোনাৰ কিছুমান কামত শনিৰ খং উঠিছে। শনিদেৱৰ খং উঠিলে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। আদালতৰ গোচৰ বা বিবাদৰ লগত আপুনি জড়িত হ'ব লাগে। মনত সদায় অস্থিৰতা থাকে। ইয়াৰ সমান্তৰালকৈ হঠাৎ ধনৰ ক্ষতি হ'বলৈ আৰম্ভ কৰে। সেয়েহে শাওণ মাহত শনিদেৱক কেনেকৈ সন্তুষ্ট কৰিব? শাওণ মাহত শনিদেৱক সন্তুষ্ট কৰাৰ কিছুমান উপায়ৰ বিষয়ে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। প্ৰথমে সূৰ্যাস্তৰ পাছত শনিদেৱক পূজা কৰা হয়। শাওণৰ শনিবাৰে সূৰ্যাস্তৰ পাছত মন্দিৰত থকা আহঁত গছৰ তলত চাকি জ্বলাব লাগে। এই প্ৰতিকাৰে আৰ্থিক সমস্যাৰ পৰা আপোনাক সকাহ দিব। দ্বিতীয়তে, শাওণৰ শনিবাৰে শনিদেৱক সৰিয়হ বা তিলৰ তেলৰ লগতে নীলা ফুল আগবঢ়াওক। ইয়াৰ পাছত শনি চালিচা পাঠ কৰক। এটা কথা মনত ৰাখিব যে শনি চালিচা পাঠ কৰি থাকোঁতে শনিদেৱৰ মূৰ্তিলৈ চাব কেতিয়াও নালাগে। তৃতীয়তে, শনিবাৰে আহঁত গছৰ কাষত 7 বাৰকৈ প্ৰদক্ষিণ কৰক অৰ্থাৎ ঘূৰক। চতুৰ্থতে, দুখীয়া আৰু আৰ্তজনক সহায় কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে দৰিদ্ৰতা দূৰ হয়। পঞ্চমতে, শাওণৰ শনিবাৰে নিজৰ সামৰ্থ্য অনুযায়ী তেল দান কৰক। আৰু ষষ্ঠত, শাওণৰ শনিবাৰে ভগৱান শিৱৰ জলাভিষেক কৰক আৰু শিৱ চালিচা পাঠ কৰক। এনেদৰে শনিবাৰৰ দিনটোত অৰ্থাৎ শাওণৰ শনিবাৰৰ দিনটোত আপুনি শনিদেৱক সন্তুষ্ট কৰিবলৈ কিছুমান বিশেষ উপায় অৱলম্বন কৰিব পাৰে। আৰু যদি আপোনাৰ জীৱনত কেনেবাকৈ শনিৰ দোষ আছে তেন্তে এইসমূহ উপায়ৰ দ্বাৰা সেই দোষৰ পৰা মুক্তি পাব পাৰে। আপোনাৰ দিনটো তথা জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেলত চাবলৈ নাপাহৰিব আমাৰ অনন্য তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো জীপাল কৰি তোলক।